it will be two sovereign nation দুইটা নাগালেণ্ড আৰু ইণ্ডিয়া এৰা নাগালেণ্ড এখন পৃথক সাৰ্বভৌম স্বাধীন ৰাষ্ট্ৰ বুলি আজিও বিশ্বাস কৰে তেওঁ দৃঢ়তাৰে বিশ্বাস কৰে নগা এটা স্বাধীন জাতি নাগালেণ্ড এখন সাৰ্বভৌম স্বাধীন ৰাষ্ট্ৰ নাম তেওঁৰ থুইংগালেং মুইভা আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বয়সস্থ অভিজ্ঞ আৰু আটাইতকৈ প্ৰভাৱশালী বিদ্ৰোহী নেতাৰূপে পৰিচিত মুইভাৰ অসুখ অৱশ্যে ইয়াত অস্বাভাৱিকতা একো নাই ৯১ বছৰ বয়সত আন কোনো গুৰুতৰ বেমাৰ নাথাকিলেও শান্তি নিদিয়ে বাৰ্ধক্যই NSCN-IM গোটৰ মুৰব্বী মুইভাৰো সেয়াই হৈছে বাৰ্ধক্যজনিত ৰোগত ভোগা বিদ্ৰোহী নেতাজনক শুকুৰবাৰে ডিমাপুৰৰ চুমুকেডিমাত থকা খ্ৰীষ্টিয়ান স্বাস্থ্য বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে উশাহ নিশাহত কষ্ট পাইছে মুইভাই দুপৰীয়া 12:30 মান বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে মুইভা ICUত তাৰ পিছৰ পৰা অৱশ্যে স্বাস্থ্যৰ অৱনতি ঘটা নাই কিন্তু নাই অৱস্থাৰ উন্নতিৰ খবৰো সেইবাবে উত্তৰ পূৰ্বাঞ্চলৰ আধুনিক বিদ্ৰোহৰ ইতিহাসত এটা যুগৰ প্ৰসংগ মুইভাৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা NSCN-IMৰ শিবিৰত আৰু তাৰ সমান্তৰালকৈ এই প্ৰশ্নও চৰ্চালৈ আহিছে মুইভাৰ এনে অৱস্থাত কোন দিশে নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট বা নগা শান্তি চুক্তিৰ ভৱিষ্যত কাৰণ 2015 চনৰ 3 আগষ্টত নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হোৱাৰ এবছৰ পিছতে মৃত্যু হৈছিল NSCN-IMৰ তেতিয়াৰ অধ্যক্ষ ইছাক চিচিছুৰ গতিকে এতিয়া ফিজুৰ পৰৱৰ্তী সময়ৰ নগা জাতীয়তাবাদী শিবিৰৰ আটাইতকৈ প্ৰভাৱশালী নেতাৰূপে একমাত্ৰ মুইভাই জীৱিত অৱস্থাত আছেগৈ স্মৰ্তব্য যে 1997 চনৰ পৰাই ভাৰত চৰকাৰৰ লগত যুদ্ধবিৰতিত আছে NSCN-IM তাৰ প্ৰায় 18 বছৰৰ পিছত 2015 চনত স্বাক্ষৰিত হৈছিল নগা শান্তি চুক্তিৰূপে পৰিচিত নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কেন্দ্ৰত প্ৰথমবাৰলৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পৰৱৰ্তী বৰ্ষটোতে স্বাক্ষৰিত এই শান্তি চুক্তিক লৈ প্ৰথম অৱস্থাত নগাভূমিত স্বায়ী শান্তি প্ৰতিষ্ঠাক লৈ এটা আশাৰ সঞ্চাৰ ঘটিছিল आओ हम सब मिलकर के हमारे अपने नागालैंड को नई ऊंचाइयों पर ले जाएं, विकास की नई ऊंचाइयों पर ले जाएं। কিন্তু বাস্তৱ সম্পূৰ্ণ বিপৰীত হ'ল নগা শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ 10 বছৰ পূৰ হোৱাৰ সময়তো ইজনৰ পিছত সিজনকৈ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী সলনি হোৱাৰ বাদে কাৰ্যক্ষেত্ৰত বিশেষ একো দেখিবলৈ পোৱা নাই তাকে লৈ সময়ে সময়ে খং ক্ষোভ বাঢ়ি আহিছে NSCN-IM নেতৃত্বৰ আৰু এনে সময়তে মুইভা চিকিৎসালয়ৰ সূত্ৰই সদৰি কৰা মতে বদহজম আৰু ডায়েৰিয়াৰ লগতে শ্বাস প্ৰশ্বাসজনিত গুৰুতৰ সমস্যাত ভুগিছে মুইভাই সকলোৱে কামনা কৰিছে তেওঁৰ আশু আৰোগ্য কাৰণ নগা সমাজৰ সৰ্বাংগীন মুক্তিৰ সপোন দেখিয়েই চকু মুদিছিল ফিজু চু খাপলাং আদিয়ে কোনেও নিবিচাৰে মুইভাৰ ক্ষেত্ৰতো পৰিস্থিতিৰ পুনৰাবৃত্তি নিউজ ডেস্ক ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা